এটি শিশু হাতত এটকা লৈ এখন দোকানত গৈ ক'লে, দাদা, ভগৱান আছে নেকি? দোকানীয়ে ক'লে, পাগল ল'ৰা। শিশুটিয়ে এইবাৰ বেলেগ এখন দোকানত গ'ল। এটকাটো দি ক'লে, ভগৱান দিয়ক। সেই দোকানীজনেও এটকাটো দলিয়াই দি তাক খেদি পঠিয়ালে। শিশুটিয়ে হাৰ মনা নাছিল। সি এখনৰ পিছত এখন দোকান গৈ থাকিল আৰু সকলোৱে ইগনোৰ কৰি থাকিল। শেষত শিশুটি এজন জ্যেষ্ঠ দোকানীৰ দোকানত গৈ ক'লে, আংকল, এইটো লওক এটকা, মোক ভগৱান দিয়ক। জ্যেষ্ঠ দোকানীজনে এটকাটো লৈ কেছ বাকচত থলে আৰু শিশুটিক সুধিলে, বেটা, ভগৱান দিম, তাৰ আগতে কোৱা তুমি ভগৱান কি কৰিবা? শিশুটিয়ে ক'লে, আংকল, মোৰ মা অসুস্থ, মেডিকেলত এডমিট হৈ আছে আৰু অপাৰেশ্যনৰ কাৰণে বহু টকা লাগে। ডক্টৰ আংকলে কৈছে, তোমাৰ মাক মাথো ভগৱানেই বচাব পাৰিব, সেইকাৰণে মোক ভগৱান লাগে। মোৰ দেউতা নাই, মা মৰি গ'লে মই কাৰ লগত থাকিম, কি খাম? জ্যেষ্ঠ ব্যক্তিজনৰ শিশুটিৰ কথাত মায়া আহিল। তেওঁ হস্পিটালৰ ঠিকনাটো লৈ ক'লে, তুমি যোৱা মাৰ ওচৰত, মই ভগৱান তাতেই দি আহিম। ল'ৰাজন মাকৰ ওচৰত গ'ল। তেতিয়ালৈ মাকৰ অপাৰেশ্যন চলি আছিল। কিছু সময় পিছত ডক্টৰে মাকক অতিৰ পৰা উলিয়াই দি ক'লে, তোমাৰ মা ঠিক হৈ গৈছে, ডিচাৰ্জ বনাব দিছোঁ, হ'লে মাক লৈ যাব পাৰিবা। মেডিকেল টীমে ডিচাৰ্জখন হাতত দিয়াৰ লগে লগে মাকৰ আকৌ অজ্ঞান হোৱাৰ দৰে অৱস্থা। মেডিকেল বিল দেখি এনেতে ৰিচিপশ্যনৰ পৰা এখন লিফাফা আনি দিলে, য'ত লিখা আছিল, টেনশ্যন নকৰিব, আপোনাৰ বিল পৰিশোধ হৈছে আৰু ধন্যবাদ মোক নিদিব। যদি দিয়ে আপোনাৰ অবুজ শিশুটিক দিয়ক, যিয়ে এটকা লৈ ভগৱান কিনিব আহিছিল। মাকে তাক বুকুত খাবতি লৈ সুখৰ চকু পানী টুকিলে। কাহিনীৰ ভেগটো হ'ল, যেতিয়া আপোনাৰ অসহায় যেন লাগে, কাষত কোনো নাথাকে, অকলশৰীয়া অনুভৱ কৰে, তেতিয়া এটা কথা মনত ৰাখিব, আপোনাৰ লগত ভগৱান আছে। দৃঢ় বিশ্বাস ৰাখক সৃষ্টিকৰ্তাৰ ওপৰত, তেওঁ আপোনাৰ প্ৰব্লেম ছল্ভ কৰি দিব। এটা সময়ত মায়ে কান্দে সন্তানে ভাত খোৱা নাই বুলি, আৰু এটা সময়ত মায়ে কান্দে সন্তানে ভাত দিয়া নাই বুলি। প্ৰচুৰ বেংক বেলেঞ্চ, কিন্তু মনত শান্তি নাই। ফাইল ভৰা ডিগ্ৰী, অথচ সাধাৰণ জ্ঞানৰ অভাৱ। আলিচান বাংলা, মা দেউতাৰ কাৰণে ঠাই নাই। বয়স বঢ়াৰ লগে লগে যেন মানুহৰ মূল্যও কমি যায়। যিসকলৰ দুজন ভাই ককাই আছে, তেওঁলোকৰ লগত সৰুতে নিশ্চয় এনেকুৱা ঘটনা ঘটিছে। এজনে কয়, মা মোৰ, আনজনে কয়, নহয়, মা মোৰ। কিন্তু সিহঁতেই ডাঙৰ হৈ কয়, মাক তুমি ৰাখা, মোৰ সময় নাই। এজনে কয়, মোৰ ক'ত সময়, যেন অকল মোৰহে মা। যদি কেতিয়াবা মা দেউতাৰ কাৰণে কিবা ত্যাগ দিব লগা হৈছে, মনত দুখ নকৰিব, কাৰণ সেই সৌভাগ্য সকলোৰে নাথাকে। আৰু এবাৰ ত্যাগ দিয়াৰ পিছত যদি আকৌ কেতিয়াবা ত্যাগ দিব লগা হয়, তেতিয়াও কিন্তু আপোনাকেই বিচাৰিব, কাৰণ হিউমেন নেচাৰ সদায় অভিজ্ঞ ব্যক্তিকেই বিচাৰে। আপুনি আগতেও দিছে, সেয়ে আপুনি পাৰিব। যিয়ে আনৰ দোষ আপোনাৰ আগত কয়, তেওঁ নিশ্চয় আপোনাৰ দোষৰ কথাও বেলেগৰ আগত কয়। ভালপোৱাবোৰ আমাৰ জীৱনত ঋণ হৈ আহে, সেইটোক আমি পৰিশোধ কৰিব লাগে, হয়তো ভালপোৱাৰে, নহয়তো চকু পানীৰে। পৃথিৱীত সকলোতকৈ বেছি কৰা দুটা ডাঙৰ ভুল হৈছে, প্ৰথমতে কাৰোবাৰ লগত ৰাতি জগাৰ অভ্যাস কৰা, দ্বিতীয়তে নিজে সুন্দৰ নহয়ও কাৰোবাক অতিৰিক্ত ভাল পাই পেলোৱা। কিছুমান মানুহৰ ওপৰত আপুনি কেতিয়াও আস্থা ৰাখিব নোৱাৰে। সিহঁতে নিজৰ সুখৰ কাৰণে আপোনাক পাহাৰৰ পৰা ঠেলি পেলাই দিব লাগিলেও অকণো দ্বিধাবোধ নকৰে। এজনী ৱাইফে যেতিয়া হাজবেণ্ডৰ পৰা পূৰাপূৰি ভালপোৱা, মৰম, সন্মান, ছাপোৰ্ট পায়, তাতকৈ ডাঙৰ গিফ্ট আৰু এজনী ৱাইফৰ কাৰণে কি হ'ব পাৰে? এবাৰ ভাবি চাওকচোন, এতিয়া অক্টোবৰ মাহ, যোৱা 3 মাহ আগত, ধৰি লওক জুলাই আগষ্ট মাহত যাৰ ওচৰত আপুনি বহুত প্ৰিয় আছিলে, এতিয়াও কি একেদৰে আছে? মাত্ৰ 2-3 মাহৰ ব্যৱধানত প্ৰিয়ৰ পৰা অপ্ৰিয় হৈ উঠিছে, অথচ তেওঁ কথা দিছিল, গোটেই জীৱন তোমাৰ হৈ থাকিম। শেষত একাষাৰকৈ সামৰণি মাৰিছোঁ, গোটেই দিন আপুনি যিয়েই নকৰক কিয়, দিনৰ শেষত আপোনাৰ চাৰ্টিফিকেটখন স্ত্ৰী নামক নাৰীজনীৰ পৰাই ল'ব লাগিব। স্ত্ৰীৰ ওচৰত আপুনি উত্তম মানে উত্তম। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক এটা কৰি দিব, কিয়নো আপোনালোকৰ অকণমান সঁহাৰিয়ে পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। ভালে থাকক, সুস্থ থাকক, আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় আই অসম।